1 জানুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক হৈছা জ্ঞান বৰশী সেউজ বুলিয়া কৰি তোলোতা। তোমালোকে ধাৰণা কৰিব লাগে আৰু কৰাব লাগে। প্ৰশ্ন: যি ডাৱৰে বৰষুণ নিদিয়ে তাৰ নাম কি নাম দিয়া হ'ব? উত্তৰ: সেয়া হৈছে নিষ্কৰ্মা ডাৱৰ। কৰ্মত সেয়া যিয়ে বৃষ্টিপাত কৰে। যদি ধাৰণা হয় তেন্তে বৃষ্টিপাত নকৰাকৈ থাকিব নোৱাৰে। যিয়ে ধাৰণা কৰি অন্যক ধাৰণা নকৰায় তেওঁলোকৰ পেট আৰু পিঠি একাকাৰ হৈ যায়। তেওঁলোক গৰীব প্ৰজাৰ হাৰিত গুচি যায়। প্ৰশ্ন: স্মৃতিৰ যাত্ৰাত মুখ্য পৰিশ্ৰম কোনটো? উত্তৰ: নিজক আত্মা বুলি বুজি পিতাক বিন্দু ৰূপত স্মৰণ কৰা। পিতা যি হয়, যেনেকুৱা হয়, তেওঁক সেইটো স্বৰূপত যথাৰ্থভাৱে স্মৰণ কৰা। ইয়াতেই পৰিশ্ৰম কৰিবলগীয়া হয়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. স্বচ্ছ বুদ্ধিৰ হৈ অপূৰ্ব জ্ঞান ধাৰণ কৰি পিতাৰ সমান মাষ্টৰ জ্ঞান সাগৰ হ'ব লাগে। জ্ঞানৰ দ্বাৰা সকলো গুণ নিজৰ মাজত ধাৰণ কৰিব লাগে। 2. যেনেকৈ বাবাই তন মন ধন সেৱাত লগালে সমৰ্পিত হৈ তেনেকৈ পিতাৰ দৰে নিজৰ সকলো ঈশ্বৰীয় সেৱাত সফল কৰিব লাগে। সদায় সজীৱ হৈ থাকিবৰ কাৰণে লক্ষ্য উদ্দেশ্যৰ চিত্ৰ লগত ৰাখিব লাগে। বৰদান: একৰস স্থিতিৰে সদায় একমাত্ৰ পিতাক অনুসৰণ কৰোঁতা প্ৰসন্নচিত হোৱা। তোমালোক সন্তানসকলৰ বাবে পিতা ব্ৰহ্মাৰ জীৱন সঠিক কম্পিউটাৰ। যেনেকৈ আজিকালি কম্পিউটাৰৰ দ্বাৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰ সোধে, তেনেকৈ মনত যেতিয়াই কোনো প্ৰশ্নৰ উদয় হয় তেতিয়া কি কিয় কেনেকৈ পৰিৱৰ্তে পিতা ব্ৰহ্মাৰ জীৱনৰূপী কম্পিউটাৰেৰে চোৱা। কি আৰু কেনেকৈ প্ৰশ্ন এনেকৈ লৈ পৰিৱৰ্তন হৈ যাব। প্ৰশ্নচিতৰ সলনি প্ৰসন্নচিত হৈ যাব। প্ৰসন্নচিত অৰ্থাৎ একৰস স্থিতিত এক পিতাক অনুসৰণ কৰোঁতা। শ্লোগান: আত্মিক শক্তিৰ আধাৰত সদায় স্বাস্থ্যৱান হৈ থকাৰ অনুভৱ কৰা। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। আপোনালোক শান্তিৰ দূত সন্তান য'তেই নাথাকা চলতে ফুৰোতে সদায় নিজৰ শান্তিৰ দূত বুলি বুজি চলক। যি স্বয়ং শান্ত স্বৰূপ শক্তিশালী স্বৰূপ স্থিতিত থাকিব তেওঁ আনকো শান্তি আৰু শক্তিৰ প্ৰকম্পন দি থাকিব। ওম শান্তি।